এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে যিসকলৰ নেকি কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ পিছত আৰ্নিংটো একেবাৰে কম, এংগেজমেণ্টটো ঠিকে আছে, আপোনালোকৰ ভিউজো ঠিকে আছে, তাৰপিছতো আপোনালোকৰ আৰ্নিংটো খুব কম আহি আছে। তো তেওঁলোকক মই দেখুৱাই দিম আপোনালোকৰ ছেটিংছবোৰৰ কাৰণেও আপোনালোকৰ ইনকামটো কম হৈ থাকিব পাৰে। আজি সেই ছেটিংবোৰ আপোনালোকক মই দেখুৱাই দিম। সুন্দৰকৈ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি ৰাখিব যাতে সকলোৱে দেখিব পাৰে। আপোনালোকে ফেচবুক পেজটো অ'পেন কৰি ল'লে তাৰপিছত আপোনালোকে এই ডেছবৰ্ডত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে তলৰ পিনে আহিব, তলৰ পিনে আহি আপোনালোকে সোমাব কণ্টেণ্ট মনিটাইজেশ্যন, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এই ছেটিংছত আহিব। ছেটিংছত আহি আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যন ছেটিং, এইটো কিন্তু ফেচবুকে কেতিয়াবা ইচ্ছাকৃতভাৱে এনেকৈ বন্ধ কৰি থৈ দিয়ে আৰু কেতিয়াবা অন কৰাই ৰাখে, গতিকে আপোনালোকে এইটো চেক কৰি চাব। আৰু 2 নম্বৰতে আপোনালোকে কৰিব লাগিব এই ব্লক লিষ্টত আহি আপোনালোকে ইয়াতে আপোনালোকে পেজ কেটেগৰী কাণ্ট্ৰি থাকিব। তো আপোনালোকে কেটেগৰীত আহি আপোনালোকে তলৰ পিনে স্ক্ৰল কৰি আহিব, তলৰ পিনে স্ক্ৰল কৰি আহিব। আপোনালোকে এই বিজ্ঞাপনটো আপোনালোকে বন্ধ কৰি ৰাখিব, তেতিয়া আপোনালোকৰ বেছি বেছি আপোনাৰ মানে ভাল ভাল বিজ্ঞাপন আপোনাৰ পেজত শ্ব' হ'ব। মই তললৈকে আহিছোঁ, এইটো ছেক্সুৱেলি ছাজেষ্টিভ, ইয়াতে আপোনালোকে ক্লিক কৰি ছেভ কৰি দিব। এইটো ব্লক কৰি ৰাখিব, কাৰণ এইটো এই বিজ্ঞাপনৰ পৰা আপোনালোকৰ কোনো বেনিফিট নহয় আৰু বেছি পইচা নিদিয়ে। তাৰপিছত আপোনালোকে ইয়াৰ পৰা বেক হৈ আহিব, বেক হৈ আহি আপোনালোকে আহিব ষ্টাৰত আহিব। ষ্টাৰ আৰু এটা বস্তু আপোনালোকে দেখুৱাই দিওঁ, বহুতে মোক কৈ আছিলে যে আমাৰ ফেচবুক লাইভ কৰিলে ষ্টাৰ অপশ্যনটো নেদেখায় বা বেছি দেখুৱায়, তো মই সেইটো দেখুৱাই দিম। গতিকে সেইটো আপোনালোকে চাব, ষ্টাৰ অপশ্যনলৈকে আহিব। ষ্টাৰ অপশ্যনত আহি আপোনালোকে এই ছেটিংছত ক্লিক কৰিব। ছেটিংছত টাৰ্ণ অন ষ্টাৰ্ছ, এইটো আপোনালোকৰ কেতিয়াবা অফ হৈ থাকে, এইটো আপোনালোকে সদায় অন কৰি দেখিব লাইভ কৰাৰ আগতে। আৰু দ্বিতীয়তে এইটো কাম কৰিব মিনিমাম ষ্টাৰ চেণ্ড অন লাইভ, এইটো আপোনালোকে কিছুমানে 100, 500 কৰি থাকে ইয়াতে, তেতিয়া কোনেও আপোনালোকৰ ষ্টাৰ দিব নোৱাৰে, 1000 থাকে। তো আপোনালোকে সদায় এইটো 10 ষ্টাৰ কৰি ৰাখিব, তেতিয়া আপোনালোকক সকলোৱে আপোনালোকৰ ষ্টাৰ দিব পাৰিব। নিশ্চয় আপোনালোকে বুজি পাইছে, আৰু যদি বুজি পাইছে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে।